নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছোঁ এবাৰ ঈদ মাহফিল উদযাপনত আপুনি আপোনাৰ ভাষণ কেনেকৈ প্ৰদান কৰিব। আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল মোৰ ভিডিঅ'বোৰত দুই এজনে কমেণ্ট কৰিছে যে ঈদ মাহফিল উদযাপনৰ ওপৰত এটা ভিডিঅ' বনাই দিব লাগে ভাষণৰ ওপৰত। মই তেখেতসকলক সহায় কৰাৰ উপৰিও যিসকল ব্যক্তিয়ে এইবাৰ ঈদ মাহফিল উদযাপনত ভাষণ প্ৰদান কৰিম বুলি ভাবিছে, মই তেখেতসকলক এই ভিডিঅ'টোৰ জৰিয়তে সহায় কৰিব বিচাৰিছোঁ। মই কথাখিনি একেবাৰে সহজ আৰু সৰল ভাষাত কম যাতে মোৰ কথাখিনি আপোনালোকে বুজি পায় আৰু এইবাৰ ঈদ মাহফিল উদযাপনত আপোনালোকে সুন্দৰকৈ আপোনালোকৰ ভাষণ প্ৰদান কৰিব পাৰে। আমি সকলোৱে জানো যে ঈদ হৈছে শান্তিৰ প্ৰতীক, এক আনন্দৰ ধৰ্মীয় উৎসৱ আৰু এই ঈদ বছৰত মুছলমান ধৰ্মাৱলম্বীৰ লোকসকলে দুবাৰকৈ পালন কৰে। এতিয়া মই ধৰি ললো যে আপোনালোকৰ গাঁৱৰ কিছুমান মুছলমান ধৰ্মাৱলম্বী লোকসকলে বা সকলো মানুহে একত্ৰিত হৈ পেলাই এবাৰ ঈদ মাহফিল উদযাপন কৰিব। আৰু ঈদ মাহফিল যেতিয়া উদযাপন কৰে বিভিন্ন ধৰণৰ খেল ধেমালি তাতে ৰখা হয় বা বিভিন্ন ধৰণৰ প্ৰতিযোগীয়ে তাতে অংশগ্ৰহণ কৰে আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ প্ৰগ্ৰেম থাকে আৰু তাতে বিভিন্ন ধৰণৰ ধৰক ছিংগাৰ বা গায়ক গায়িকাক আমন্ত্ৰণ জনোৱা হয়, সকলোৱে উপভোগ কৰে আৰু তাতে মুকলি সভাও অনুষ্ঠিত কৰা হয় আৰু সেই মুকলি সভাত বিভিন্ন ধৰণৰ বিশিষ্ট সমাজকৰ্মী বিশিষ্ট ব্যক্তিসকলক তাতে আমন্ত্ৰণ জনোৱা হয় আৰু আমন্ত্ৰণ জনোৱাৰ পিছত তেখেতসকলক ঈদৰ ওপৰত দুই এষাৰ বক্তব্য ৰাখিবলৈ তেখেতসকলে অনুৰোধ কৰে। এই বক্তব্য যেতিয়া আপোনাক অনুৰোধ কৰিব বা আপুনি এই বক্তব্য কেনেকৈ আগবঢ়াব বা আপোনাক ফাৰ্ষ্ট টাইমৰ কাৰণে এইবাৰ আমন্ত্ৰণ জনাইছে, আপুনি কেতিয়াও এনেকুৱা ধৰণৰ মঞ্চত কথা কৈ পোৱা নাই বা ভাষণ দি পোৱা নাই, আপুনি এই ভাষণ কেনেকৈ আৰম্ভ কৰিব আৰু শ্বৰ্টকে কেনেকৈ ক'ব, ফাৰ্ষ্ট টাইম আপুনি বেছি দীঘলীয়া নকৰিব আৰু আপুনি নাৰ্ভাছ নহ'ব। মই আপোনাক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কিছু পৰিমাণে সহায় কৰিব বিচাৰিছোঁ। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোক কিছু পৰিমাণে হ'লেও সহায় কৰিব। আপুনি আৰম্ভ এনেকৈ কৰিব। নমস্কাৰ, পলাশপথাৰ যুৱক সংঘৰ সৌজন্যত আয়োজিত পবিত্ৰ ঈদ মাহফিল উদযাপন সমিতিৰ সন্মানীয় সভাপতি তথা আজিৰ এই সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট দূৰ দূৰণিৰ পৰা অহা বিশিষ্ট আমন্ত্ৰিত অতিথিসকল, শ্ৰদ্ধাৰ পলাশপথাৰ যুৱক সংঘৰ ঈদ মাহফিল উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, মোৰ বন্ধু বান্ধৱীসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, মই সকলোকে পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি সম্বোধন এনেকৈ কৰিব, লগতে ক'ব আজি মোক দুই এষাৰ পবিত্ৰ ঈদৰ ওপৰত ক'বলৈ সুযোগ প্ৰদান কৰাৰ বাবে মই উদযাপন সমিতিক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি কথাখিনি এনেকৈ ক'ব, বাকী কথাখিনি আপুনি শ্বৰ্টকৈ ক'বলৈ চেষ্টা কৰিব। আপুনি বাকী কথাখিনি এনেকৈ আৰম্ভ কৰিব। আমি সকলোৱে জানো ঈদ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এক পবিত্ৰ ধৰ্মীয় উৎসৱ আৰু এই ঈদ শব্দৰ অৰ্থ হ'ল আনন্দ। ঈদ ইছলাম ধৰ্মৰ লোকসকলে বছৰত দুবাৰকৈ পালন কৰে, ঈদ উল ফিতৰ আৰু ঈদ উল জুহা। ইছলাম ধৰ্মৰ লোকসকলে ঈদ উল ফিতৰ পবিত্ৰ ৰমজান মাহত পালন কৰে। গোটেই মাহটো তেখেতসকলে ব্ৰতত থাকি ৰোজা ধৰে। সদায় সন্ধিয়া বেলি মাৰ যোৱাৰ আগতে আল্লাহ অথবা ঈশ্বৰক প্ৰাৰ্থনা কৰি তেখেতসকলে আহাৰ গ্ৰহণ কৰে আৰু পিছদিনা ৰাতিপুৱা আকৌ বেলি উদয় হোৱাৰ আগতে সকলো মুছলমান ধৰ্মৰ লোকসকলে আহাৰ গ্ৰহণ কৰি গোটেই দিনটো ৰোজা থাকে আৰু এনেকৈ এটা মাহ অতিক্ৰম কৰাৰ পিছত যিদিনা তেখেতসকলে 9 জুন দেখা পায় সিদিনা এই ঈদ উল ফিতৰ পবিত্ৰ উৎসৱ পালন কৰে আৰু সিদিনা সকলোৱে গা পা ধুই সমূহীয়াভাৱে নামাজ আদায় কৰে, ইজনে সিজনক আলিংগন কৰে, দুখীয়া লোকসকলক সহায় কৰে আৰু সকলোৰ ঘৰত প্ৰীতিভোজৰ আয়োজন কৰে আৰু এনেকৈ এই পবিত্ৰ ঈদ উল ফিতৰ উৎসৱ পালন কৰে। ঠিক তেনেদৰে ঈদ উল জুহা হৈছে ত্যাগৰ উৎসৱ। এই উৎসৱৰ দিনা সকলো মুছলমান ধৰ্মাৱলম্বীৰ লোকসকলে ৰাতিপুৱা গা পা ধুই নতুন কাপোৰ টুপি পিন্ধি মছজিদলৈ গৈ সমূহীয়া নামাজ আদায় কৰে। ঘৰলৈ উভতি আহি মিঠাই, ফল মূল, পায়স আদি খাদ্য গ্ৰহণ কৰে আৰু এই পবিত্ৰ ঈদৰ দিনা ধনী শ্ৰেণীৰ লোকসকলে গৰু, ছাগলী, মহ, ভেড়া ঈশ্বৰ অথবা আল্লাহৰ নামত উচৰ্গা কৰি তেখেতসকলে কুৰবানী কৰে। লগতে ইজনে সিজনক আলিংগন কৰি তেখেতসকলে শুভকামনা জনায় ঈদৰ আৰু এনেকৈ এই পবিত্ৰ ঈদ উল জুহা উৎসৱ পালন কৰে। ইয়াৰ পৰা এটাই কথা বুজিব পাৰোঁ আমি সকলোৱে যে ঈদ হৈছে মিলা প্ৰীতি, আনন্দ, সম্প্ৰীতিৰ এক শান্তিৰ প্ৰতীক। আপোনালোকে কথাখিনি এনেকৈ ক'ব। মঞ্চত এনেকৈ কথাখিনি কৈ বেছি দীঘলীয়া কৰিব নালাগে। বেছি দীঘলীয়া কৰিলে হয়তো আপোনাৰ ভুল হ'ব পাৰে। শ্বৰ্টকে যিখিনি ইম্পৰ্টেণ্ট কথা আছে ঈদৰ ওপৰত এই কথাখিনি প্ৰকাশ কৰি পেলাই মোৰ সদৌ শেষত পুনৰবাৰ সকলোকে পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জনাই উদযাপন সমিতিক পুনৰবাৰ ধন্যবাদ জনাই মোৰ চমু বক্তব্য মই ইয়াতে সামৰণি মাৰিছোঁ। এনেকৈ কথাখিনি কৈ পেলাই আপুনি আপোনাৰ ভাষণ সমাপ্তি কৰিব।
আশা কৰোঁ আপুনি এনেকৈ যদি প্ৰয়াস কৰে, এনেকৈ যদি চেষ্টা কৰে, তেতিয়াহ'লে এইবাৰ পবিত্ৰ যি ৰমজান বা পবিত্ৰ যি ঈদ মেহফিল উদযাপনত আপুনি সুন্দৰকৈ আপুনি আপোনাৰ ভাষণ প্ৰদান কৰিব পাৰিব। ধন্যবাদ।